চেগুন প্ৰায় 100 জোপামান এইখিনি এনেকৈ লাইন লাইনকৈ ৰুইছিলোঁ আজি 4 বছৰ আগত। অন্ততঃ আৰু 10-15 বছৰ পিছত প্ৰায় এয়া চাওক লাইন 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 লাইনকৈ ৰুইছোঁ। ইয়াত আমি ধান খেতি কৰোঁ আৰু এইখিনিও তেনেকৈ গোটেইখিনি আছে চেগুন গছে। এই চেগুন গছবিলাক যথেষ্ট মূল্যৱান, আপোনালোকে এনেকৈ ৰোপণ কৰিব। এয়া চাওক, এয়া চেগুন গছ প্ৰত্যেকজোপাই ধুনীয়াকৈ লহপহকৈ হৈছে। পথাৰত মই ঢাপ বান্ধি দিলোঁ, ঢাপ বান্ধি দিয়াৰ ফলত এই লাইন 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 লাইনকৈ গোটেই তালৈকে আছে আৰু সিফালেও তেনেকৈ গোটেইখিনি আছে, এইখিনিও আছে। আৰু ডাল চালবিলাক মাজে মাজে কাটি দিব লগা হয়, অন্য একো নাই। তাৰপিছত এই পোক পতংগৰ দিবৰ কাৰণে ইয়াত চূণ খান্দি দিওঁ, যোৱা বছৰ খান্দিছিলোঁ, এতিয়া বৰ্তমান খানা নাই। আপোনালোকেও এনেধৰণে চেগুন গছ কৰিব, নিশ্চয় লাভৱান হ'ব। ধন্যবাদ।